ঐ শুনা ঐ, আমাৰ ক্লাছৰ যে ছেকেণ্ড বেঞ্চৰ ছাইডৰ ছোৱালীজনী মোৰ কিবা এটা ভাল লাগে হয় নেকি? অঁ ভাল লাগিছে যদি কৈ দে আকৌ। নাই দেই, মোৰ এইবিলাক ক'বলৈ বহুত ভয় লাগে। কিয়? কেনেবাকৈ যদি তাই ছাৰহঁতক কৈ দিয়ে মোৰ কি গতি হ'ব? নাই মোৰ ভয় লাগে। ধেত ভয় পাদুৰা, একো নহয় দে, নকয় কাকো। নাই যদি তাই কৈ দিয়ে আমাৰ দেউতাকটো মাতি আনিলে মই শেষ আৰু নহ'ব, মই নোৱাৰোঁ। তই যদি ক'বলৈ ভয় কৰিছ মই কৈ দিম দে। নালাগে দে, এনেকেই ঠিক আছোঁ, মোৰ ফুচিবলৈ মন নাই। ক্লাছ হ'ব এতিয়া, ব'ল। ব'ল ব'ল। ব'ল। মনতে আজি মোৰ কিহৰে শিহৰণ জাগে, এই মুঠি সপোনে কতে উৰা মাৰে। ঐ মোক অকণমান দিবি। আৰে অকণমানেই আছে আৰু। এই দে না অকণমান দে। অকণমান। আৰে এইবিলাক ইমান খোৱা ভাল নহয়। ঐ চাচোন চা, ছোৱালী আহিছে। ঐ শুনাচোন। ঐ তহঁত যাচোন। ঠিক আছে। কোৱা। তোমাৰ নামটো জানিব পাৰিম নেকি? পাৰিবা, কিয় নোৱাৰিবা? তেনেহ'লে কোৱা আকৌ। মোৰ নাম নিশিতা। ধুনীয়া নাম। হয় নেকি? পিছে তোমাৰ নামটোনো কি? মোৰ নাম নিবিৰ। পিছে তোমাৰ নামটো ধুনীয়াই দেখোন। ঐ এতিয়া হ'ব নেকি? মানে আমাৰ ক্লাছৰ সময় হ'ল। মনতে আজি মোৰ কিহৰে শিহৰণ জাগে। ঐ নিবিৰ, কি হ'ল কচোন, কি ক'লে? কি হ'ল তহঁতক পিছত কম দে। তুমিও বহিলাহি মোৰ এই কাষতে। কিয় নাজানো, আজিকালি অনবৰতে মোৰ তাইৰ কথাই মনত পৰি থাকে। বাহ, ল'ৰাৰ যৌৱনে বৰ বেয়াকৈ আমনি কৰিছে যেন পাওঁ। ধেত, তই অনবৰতে ফটোৱা কৰিয়ে থাক খালি। মই সঁচাকৈ কৈছোঁ, মোৰ কিবা এটা হৈছেও। হ'ব দে, আৰু নকৰোঁ। তই যদি ইমান থাকিব নোৱাৰা হৈছ তাইক কৈ দে ভাল পাওঁ বুলি। নাই নহ'ব, মই তোক আগতেই কৈছিলোঁ, মোৰ এইবোৰলৈ বহুত ভয় লাগে। তেনেহ'লে থাক তই এনেকৈ সপোন দেখি। তোৰ চকুৰ আগৰ পৰাই তাইক কোনোবাই উঠাই লৈ যাব। এই হ'ব থ, বহুত দিন আছে, দেখা যাব কি হয়। ব'ল এতিয়া। ব'ল। আমাৰ কলেজৰ হিষ্ট্ৰী ছাৰটো যে, ছাৰ হয় নেকি? কি হ'ল? কিয় এনেকৈ আহিছ? ডাঙৰ কথা এটা হ'ল। কি কথা কচোন? নিশিতাৰ মাক বাপেকে তাইৰ বিয়া ঠিক কৰিছে। কি? পাগল হ'ল নেকি? ইমান সৰুতে কোনে বিয়া দিয়ে? সঁচাই, মোক তাইৰ লগৰজনীয়ে কৈছে। ঐ এতিয়া কি কৰোঁ মই বে? ৰচোন কিবা এটা কৰিব লাগিব। যি কৰ সোনকালে কৰ। মই তাইক হেৰুৱাব নোখোজোঁ। তাইৰ 7 তাৰিখে তাইৰ বিয়া, তাৰ আগতে কিবা এটা কৰিব লাগিব। যি কৰ সোনকালে কৰ, মই তাইক কেতিয়াও হেৰুৱাব নোখোজোঁ। নিবিৰ, ক। এতিয়া মন মাৰি থাকি একো লাভ নাই। তোক মই তেতিয়াই কৈছিলোঁ তাইক মনৰ কথাখিনি ক'বৰ কাৰণে, কিন্তু তইহে। চব মোৰ এই ভয়ৰ কাৰণেই হ'লেও কিবা এটা কৰি তাইক মূৰ কৰি দেও, মই তাইক কেতিয়াও হেৰুৱাব নোখোজোঁ।
তাইৰ লগৰজনীক কম ৰ তোৰ কথা ক'বলৈ তই সকলো ভগৱানৰ ওপৰত এৰি দে মই তাক তেতিয়াই কৈছিলোঁ তোৰ মনৰ কথাবোৰ তাইক কৈ দে বুলি তাইও তাক মনে মনে ভাল পায় কিন্তু সি কোৱালৈ অপেক্ষা কৰি আছিল সি ইমান ডাঙৰ হ'ল কিন্তু ঘৰৰ মানুহে গম পায় বুলি সি বহুত ভয় কৰি থাকে দুয়োজনে ইজনে সিজনক ভাল পায় কিন্তু কোনেও কাকো কোৱা নাই সেইটোৱে সিহঁতৰ ভুল জানো এতিয়া বহুত সময় গুচি গ'ল তুমি এটা কাম কৰা তাইক কালিলৈ তিনিআলিলৈ আহিবলৈ কোৱা ঠিক আছে মই বাৰু কম তাইক সিহঁতে কি সিদ্ধান্ত লৈ ল'ব নিবিৰ তুমি চুমিয়ে মোক সকলো কথাই কৈছে কিন্তু কিন্তু কি বহুত দেৰি হৈ গ'ল মোৰ মনে কৈছিল তুমি যে মোক ভাল পোৱা আৰু ময়ো তোমাক মনে মনে ভাল পাই পেলাইছিলোঁ কিন্তু তুমি ক'বা বুলিহে মই ৰৈ আছিলোঁ ভুল মোৰেই সময় কাম সময় নকৰিলোঁ মোৰেই ভয়ৰ কাৰণে আজি সকলো শেষ হৈ গ'ল মোৰ পৰহিলৈ বিয়া মাজত মাথো এটা দিন আছে কি কৰোঁ ভাবি পোৱা নাই নিশিতা মই তোমাক হেৰুৱাব নোখোজোঁ মই তোমাৰ অবিহনে কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ তেনেহ'লে এটা কাম কৰিব পাৰিবা কি মোক এতিয়াই ইয়াৰ পৰা লৈ ব'লা কিন্তু কোনো কিন্তু নাই ব'লা এতিয়া কিন্তু আমি যাম ক'ত ক'ত যাম নাজানো মাথো মোক ইয়াৰ পৰা লৈ ব'লা আহা ঠিক আছে ব'লা হঠাৎ নিবিৰক কোনে আৰু কিয় এনেকৈ আক্ৰমণ কৰিলে আক্ৰমণ কৰা ব্যক্তিকেইজন কোন নিবিৰক কৰা এই আঘাতৰ পিছত নিবিৰ বাৰু সুস্থ হৈ আছেনে নিবিৰ এই পৃথিৱীত এতিয়াও আছেনে সবিশেষ জানিবৰ বাবে অপেক্ষা কৰক হিৰ' বনখোজৰ দ্বিতীয় খণ্ডটি এপাহি গোলাপে সুৱৰাই মৰমকে চোৱাচোন এবাৰ তুমি মোলে উশামোৰ চিৰাব খোজে তোমাতে বিচাৰো